পোনপ্ৰথমে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৰ্মক্ষেত্ৰত যেতিয়া কামখিনি কৰিবলৈ এটা উৎসাহ পোৱা যায়, বেলেগৰ প্ৰেৰণা পোৱা যায়, তেতিয়া কামটো কৰিবলৈ দুগুণ উৎসাহ পোৱা যায়, নহয় জানো? এনেকুৱা ক্ষেত্ৰত মই সদায় ভাগ্যৱান বুলি ভাবিব লাগিব, কাৰণ মোৰ কেন্দ্ৰটো এনেকুৱা এখন বিদ্যালয়ত আছে যিটো ষ্টাফ সদায় সহযোগ কৰে মোৰ কামত, বা মই কৰোঁ তেওঁলোকৰ চিন্তাধাৰা এনেকুৱা, সদায় ল'ৰা ছোৱালীক লৈ নতুন নতুন চিন্তাধাৰা কিছুমান ক্ৰিয়েটিভ আইডিয়া কিছুমান আনে, মই সেইবিলাক ভাল পাওঁ, ময়ো আনো কিছুমান। সেই আমাৰ মানে অংগনবাদী কেন্দ্ৰ আৰু LP স্কুলৰ মিলি কিছুমান কাম কৰিবলৈ সহজ হয়। ঠিক এইদৰে এবাৰ আমি প্ৰাক ভোগালী উদযাপন কৰিলোঁ, দুইখিনি স্কুল আৰু আমি মিলি। তাতে মানে অলপ বেলেগ ধৰণৰ এটা আমি দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে চাব, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, শেষলৈকে চাব। কিন্তু উৎসৱৰ লগত সংগীতেই একে মই শিশুসকলৰ লগত বিনিময়ৰ প্ৰথাৰ বিষয়ে অলপ বুজাবলৈ চেষ্টা কৰিছিলোঁ, আৰু সিদিনাই আমাৰ কেন্দ্ৰলৈ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ছাৰ আহিছিল, সেইখিনি অকণমান দেখাব চেষ্টা কৰিছোঁ। জোনবিল মেলা বিনিময় মানে কি জানা? বিনিময় মানে তোমাক মই এটা বস্তু দিলোঁ, তাৰ লগত তুমি মোক আৰু এটা বস্তু দিলা, হয় নহয়? আগৰ দিনৰ মানুহে যেতিয়া পইচা পাতি লৈছিল কি কৈছিল গম পাইছা? তোমাক মই আলু দিলোঁ, তুমি মোক পিঁয়াজ দিলা, হয়নে? তোমাক মই কণী দিলোঁ, তুমি তাৰ বাবদ মোক চাউল দিলা, হয় নহয়? তেনেকৈ বিনিময়। আৰু সেইটো আজি আমি তোমালোকৰ লগত কৰিম, হয় নহয়? বিনিময় কৰিম। তোমালোকে কোনোবাই শাক পাচলি আনিছা নাই? আনিছা? আৰু জলপান পিঠা কোনোবাই আনিছা নাই? আনিছা? অঁ, আজি কোনোবাই জলপান অনাখিনিয়ে শাক পাচলি ল'ব, শাক পাচলি অনাখিনিয়ে জলপান পিঠা ল'ব, হয় নহয়? কথা জানানে? জোনবিল মেলা। তোমালোকক কোনোবাই কেতিয়াবা সুধিব পাৰে, মৰিগাঁও জিলাৰ এটা বিশেষ আকৰ্ষণীয় অনুষ্ঠান কি? তেতিয়া জোনবিল মেলা, হয় নহয়? মৰিগাঁও জিলাত কি হয়? জোনবিল মেলা হয়। বহুত ডাঙৰ মেলা হয়, বহুত মানুহ, একদম বহুত মানুহ হয়, হয়নে? আৰু বেলেগত নহয় এখন মেলা, জোনবিল মেলা অকল মৰিগাঁও জিলাতে হয়, গম পাইছা? এতিয়া মই কি কৈছিলোঁ, আজি কি কৰিম আমি? বিনিময় কৰিম। কিহৰ লগত? জলপান পিঠাৰ লগত আমি শাক পাচলি বিনিময় কৰিম, হয়নে? বিনিময় কথাটো ক'ত দেখা পোৱা যায়? মাঘ বিহুৰ পিছতে জোনবিল মেলা হ'ব, হয়নে? তেতিয়া বিনিময় কৰিম দেই আমি। তুমি কি আনিছা? অমিতা? যে তোমাৰতো জলপান লাগে, তুমি দিনটোত দিয়া অমিতা দুটা, তাৰ জলপান এটা তুমি লৈ লোৱা। জলপান এটা কি দিয়া ৰিচি? অঁ, দেখিছা বিনিময় হ'ল? হৈ গ'ল, বিনিময় হৈ গ'ল, হয়নে? জ্ঞান তুমি কি আনিছা? পিঠা। তুমি এক দি দিয়া, পিঠা দিয়া, তুমি জলপানখিনি লৈ লোৱা। হৈ গ'ল। তাৰপিছত ৰেখা কি আনিছা? অমিতাটো লৈ লোৱা, তোমাৰ অমিতাটো দি দিয়া তাই। হৈ গ'ল। মুৰলী, তুমি ৰুণজুনক দি দিয়া, ৰুণজুন লৈ লোৱা। জলপানখিনি তুমি লৈ লোৱা, জলপান লৈ লোৱা। হৈ গ'ল, হয়নে? আৰু কাৰ আছে? তোমাৰ নহয়, তুমি জ্ঞানকে এটা হেৰি দিয়া, দিবাংশীক দিয়া। দিবাংশী জলপানখিনি দি দিয়া, মাৰুক। হৈ গ'ল। এইটো এতিয়া কি কৰিম আমি? এখেত হৈছে আমাৰ মৰিগাঁৱৰ গৌৰৱ নাৰায়ণ কোঁৱৰ ছাৰ, তেখেত আহিছিল মোৰ কেন্দ্ৰলৈ। এয়া বিহু প্ৰিপাৰেশ্যন কৰিছোঁ। টুটুমণি বাইদেৱে পিঠা বনাইছে আৰু মই অলপ সহায় কৰি দিছোঁ। এয়া আজি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৈছে বিনিময় প্ৰথা। চাওকচোন কিমান সুন্দৰ লাগিছে। সেইখিনি সময়ত আচলতে মই অলপ ব্যস্ত আছিলোঁ, কিন্তু মোৰ খুব লাইভ কৰিবৰ মন গৈছিল। ইমানেই সুন্দৰ লাগিছে নহয়, মানে ক'বলগীয়া। আৰু এনেকুৱা দৃশ্য আচলতে মই বিশেষকৈ দেখা নাই দেই, বেলেগ স্কুলত দেখা নাই বিনিময় প্ৰথা এনেদৰে কৰা।
চবেই ইমান ধুনীয়াকৈ সহযোগ কৰিছে শাক পাচলি আনিছে ইমান ধুনীয়াকৈ শাক পাচলি লৈ আহিছে পিঠা লৈ আহিছে জলপান লৈ আহিছে কোনোবাই আচাৰ লৈ আহিছে খুব সুন্দৰ লাগিছিল পৰিৱেশটো চাই সঁচাকৈয়ে অভ্যাসন প্ৰাথমিক বিদ্যালয়ৰ সমূহ মানে ষ্টাফটোকে শলাগ ল'ব লাগিব খুব সুন্দৰকৈ আয়োজন কৰিছে তেওঁলোকে পিঠা পনা বনাই কৈ হৈ গ'ল বিনিময় প্ৰথা হৈ গ'ল এতিয়া শেষত মেজি জ্বলাবলৈ আহিছোঁ ইয়াৰ ষ্টাফ আৰু মই একেলগে মিলি মেজি জ্বলাব লৈছোঁ ইয়াক এইখিনি আছিল আজি ভিডিঅ'টোত কেনেকুৱা পালে চাই জনাব প্ৰত্যেকটো উৎসৱে মই এনেদৰে কেন্দ্ৰত পালন কৰি সিহঁতক সেই উৎসৱটোৰ বিষয়ে অলপ আভাস দিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হৈছে নাজানো যদি ভাল লাগিছে লাইক এটা কৰিব কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি আপুনি মোৰ চেনেলত একদম নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ